আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ভাৰতৰ বিভিন্ন ৰাজ্যত থকা কেইখনমান গুৰুত্বপূৰ্ণ নদীৰ বিষয়ে উল্লেখ কৰা হ'ল। অসমত থকা দুখন গুৰুত্বপূৰ্ণ নদী হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী। অৰুণাচল প্ৰদেশৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে চিয়াং নদী, লোহিত নদী, সোৱণশিৰি নদী আৰু কামেং নদী। মণিপুৰত থকা কেইখনমান উল্লেখযোগ্য নদী হৈছে মণিপুৰ নদী, ইম্ফল নদী আৰু ইৰিল নদী। মিজোৰামৰ দুখন নদী হৈছে টাৱাং নদী আৰু চিমটুইপুই নদী। নাগালেণ্ডৰ দুখন উল্লেখযোগ্য নদী হৈছে দয়াং নদী আৰু ধনশিৰি নদী। ত্ৰিপুৰাৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে মনু নদী, গুমটি নদী আৰু খোৱাই নদী। মেঘালয়ৰ দুখন গুৰুত্বপূৰ্ণ নদী হ'ল সোমেশ্বৰী নদী আৰু উমগত নদী। ছিকিমৰ দুখন গুৰুত্বপূৰ্ণ নদী হৈছে তিষ্টা নদী আৰু ৰংগীত নদী। পশ্চিমবংগৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল দামোদৰ নদী, হুগলী নদী আৰু তিষ্টা নদী। বিহাৰৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে গংগা নদী, কোশী নদী আৰু গণ্ডক নদী। উৰিষ্যাৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল মহানদী, ব্ৰাহ্মণী নদী আৰু বৈতৰণী নদী। ঝাৰখণ্ডৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে দামোদৰ নদী, চন নদী আৰু সুবৰ্ণৰেখা নদী। উত্তৰ প্ৰদেশৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল গংগা নদী, যমুনা নদী, গুমটি নদী আৰু ঘাগ্ৰৰ নদী। মধ্যপ্ৰদেশৰ কেইখনমান উল্লেখযোগ্য নদী হৈছে নৰ্মদা নদী, চম্বল নদী, চন নদী আৰু মাহী নদী। অন্ধ্ৰপ্ৰদেশৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল গোদাৱৰী নদী, কৃষ্ণা নদী আৰু তুংগভদ্ৰ নদী। তেলেংগানা কেইখনমান উল্লেখযোগ্য নদী হ'ল গোদাৱৰী নদী, কৃষ্ণা নদী, ভীমা নদী আৰু মঞ্জিৰা নদী। তামিলনাডুত থকা কেইখনমান উল্লেখযোগ্য নদী হ'ল কাবেৰী নদী, পন্নায়াৰ নদী আৰু পালাৰ নদী। কৰ্ণাটকৰ কেইখনমান উল্লেখযোগ্য নদী হৈছে কাবেৰী নদী, তুংগভদ্ৰ নদী আৰু কৃষ্ণা নদী। কেৰালাৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে পেৰিয়াৰ নদী, ভাৰতপুজা নদী আৰু পাম্বা নদী। গোৱাৰ দুখন উল্লেখযোগ্য নদী হ'ল মাণ্ডৱী নদী আৰু জোৱাৰী নদী। মহাৰাষ্ট্ৰৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে গোদাৱৰী নদী, কৃষ্ণা নদী আৰু তাপী নদী। ৰাজস্থানৰ কেইখনমান উল্লেখযোগ্য নদী হৈছে চম্বল নদী, লুনি নদী, বনাস নদী আৰু মাহী নদী। গুজৰাটৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল নৰ্মদা নদী, সবৰমতী নদী, তাপী নদী আৰু মাহী নদী। পঞ্জাৱৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল সুতলেজ নদী, ব্যাস নদী আৰু ৰবি নদী। হাৰিয়ানা ৰাজ্যৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে যমুনা নদী, ঘাগ্ৰৰ নদী আৰু মাৰ্কণ্ডা নদী। উত্তৰাখণ্ডৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হ'ল অলকানন্দা নদী, ভগীৰথী নদী আৰু যমুনা নদী। হিমাচল প্ৰদেশৰ কেইখনমান গুৰুত্বপূৰ্ণ নদী হৈছে চেনাব নদী, সুতলেজ নদী, ব্যাস নদী আৰু ৰবি নদী। দুখন ৰাজ্যতকৈ অধিক ৰাজ্যৰ মাজেৰে বৈ যোৱা কেইখনমান উল্লেখযোগ্য নদী হ'ল গংগা নদী উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু উত্তৰাখণ্ডৰ মাজেৰে বৈ গৈছে। গোদাৱৰী নদী মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা আৰু তেলেংগানাৰ মাজেৰে বৈ গৈছে। নৰ্মদা নদী মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেৰে বৈ গৈছে। কৃষ্ণা নদী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানা ৰাজ্যৰ মাজেৰে বৈ গৈছে। তাপী নদী মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে বৈ গৈছে। যমুনা নদী হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আদি ৰাজ্যৰ মাজেৰে বৈ গৈছে। মাহী নদী মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট ৰাজ্যৰ মাজেৰে বৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।